Hello guys, welcome to Pooja's vlog. Back at me, I gave a move. That ain't a problem. I know it was good. She had to. হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব। আজিৰ ভিডিঅ'টোনো কি হয় সেই সকলোবোৰ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মোৰ ভইচটো আজি অলপ বেয়া হৈ আছে, সেইটো কাৰণে হয়তো চাউণ্ডটো শুনি ভাল নাপাব। আহি আছে তো ভাবিলোঁ দুৰ্গা পূজাৰ প্ৰিপাৰেশ্যনক লৈয়ে আজি এটা ভিডিঅ' বনাওঁ। দুৰ্গা পূজা ক'ত ক'ত হৈ আছে আৰু কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন হৈছে দুৰ্গা পূজাৰ মণ্ডপৰ, সেই সকলোবোৰ দেখাম বুলি ভাবিছোঁ। কিমান দূৰ পাৰোঁ ঠিক নাই, কিন্তু যিমানখিনি পাৰোঁ দেখাম আজি। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি মই ৰাতিপুৱা শুই উঠি এটা খুব ধুনীয়া দৃশ্য দেখিলোঁ। এই শালিকা দুজনীয়ে, এজনী শালিকাই আন এজনী শালিকাক খুৱাই দি আছে। এইটো চাগে মাক হয় আৰু এইটো তাৰ বাচ্চা। তো দেখি খুব ভাল লাগিল, সেইকাৰণে ভিডিঅ' কৰি আপোনালোককো দেখালোঁ। আপোনালোকে কেনে লাগিলে জনাব। এতিয়া আমি যোনটো পূজা মণ্ডপত গৈ আছোঁ সেইটো পাণ্ডুৰ ফালে আছে। পাণ্ডু পৰ্টৰ ওচৰৰ হয় এইটো পূজা মণ্ডপ। আগৰ দৰে ইমান বেছি ডাঙৰকৈ বনোৱা নাই, এইবাৰ সৰুকৈ বনাইছে আৰু পেণ্ডেলটো বেছি বহুত হেৰি কৰা নাই, নৰ্মেল পেণ্ডেল দি থৈ দিছে। এইটো চাই পেলাই এতিয়া আমি আৰু এটা বেলেগ পূজা মণ্ডপত গৈ আছোঁ। যিহেতু মোৰ ভইচটো বেয়া, তাৰ কাৰণে মই পিছত ভইচ দিব লগা হৈছে। আগত ৰেকৰ্ডিঙত শুনা নোপোৱা হৈ গ'ল ভইচটো মোৰ। দুৰ্গা পূজাৰ আচল সৌন্দৰ্যটো হৈছে প্ৰতিমাখন। তো ভাবিলোঁ প্ৰতিমা কেনেকৈ বনায় সেইবোৰো এবাৰ আপোনালোকক দেখাই লওঁ। পেণ্ডেলটোতো দেখালোৱে আৰু বেলেগ বেলেগ পেণ্ডেল দেখাম। তাৰ আগতে ভাবিলোঁ প্ৰতিমা কেইখনমানো দেখাই লওঁ আপোনালোকক। আগৰ দৰে ডাঙৰ ডাঙৰ প্ৰতিমা বনোৱা নাই, এইবাৰ প্ৰতিমাবোৰ অলপ সৰু বনাইছে, তথাপিও খুব ধুনীয়া বনাইছে প্ৰতিমাবোৰ বনোৱা সম্পূৰ্ণ হোৱা নাই আৰু কিছুদিন সময় আছে হাতত আমাৰ, সেইটো কাৰণে তেওঁলোকে বনাই আছে। এতিয়া আৰম্ভ কৰিছেহে আৰু কিছুদিন পিছত হৈ যাব। যিহেতু পূজা আহি পালেহে তেওঁলোকে অলপ দৌৰা দৌৰিকৈ বনাব চেষ্টা কৰি আছে। তেওঁলোকৰ লগত কথা পতা নহ'ল, কাৰণ কিয় তেওঁলোক বহুত ব্যস্ত আছিলে। তো প্ৰতিমাবোৰে আপোনালোকে চাই লওক। মোৰ ভইচটো বহুত বেয়া শুনি আছে চাগে আপোনালোকে, সেইটোৰ কাৰণে চৰি। এইখন পূজা মণ্ডপ চাগে আপোনালোকে চিনি পাইছে, যোনে যোনে গুৱাহাটীৰ হয় বা গুৱাহাটীৰ বাহিৰৰ বহুতেও হয়তো চিনি পায় এইখন পূজা মণ্ডপ। আগতে বহুত বেছি লাইটিং কৰিছিলে বা বেলেগ বেলেগ কিবা ডিজাইন দিছিলে, এইবাৰ সেনেকুৱা একো নাই, চিম্পলকৈ বনাই থৈছে। আৰু অলপ বেলেগ হ'ব, এতিয়া সম্পূৰ্ণ হোৱা নাই যিহেতু। মূৰ্তিবোৰ দেখুওৱা নহ'ল, কাৰণ মূৰ্তিবোৰ সম্পূৰ্ণ বনোৱা হোৱা নাই, সেইটো কাৰণে নেদেখালোঁ। দুৰ্গা পূজাত দেখাম বুলি ভাবিছোঁ সেই মূৰ্তিবোৰ। আৰু এতিয়া আমি গৈ আছোঁ এটা বেলেগ ঠাইলৈ, পাণ্ডুৰ আৰু এখন বেলেগ পূজালৈ। সেইখন পূজানো কিমান আগবাঢ়িছে, পেণ্ডেলৰ কাম কি হৈছে কি হোৱা নাই সকলো জনাই আছোঁ আপোনালোকক। আজি মই যেতিয়া ভিডিঅ'টো বনাই আছিলোঁ তেতিয়া গমেই পোৱা নাছিলোঁ যে মোৰ ভইচটো ভিডিঅ'ত অহা নাই। পিছত যেতিয়া ঘৰত আহি পেলাই ভিডিঅ'টো চালোঁ তেতিয়া গম পালোঁ যে মোৰ ভিডিঅ'ত অলপো চাউণ্ড অহা নাই। বহুত বেয়া লাগিছিলে আৰু আপোনালোকে বেয়া নাপাব, মই পিছত ভইচ দি হ'লেও আপোনালোকক কথাখিনি বুজাই দিব চেষ্টা কৰিছোঁ। মই ক'ত গৈছিলোঁ, কোনখন ক'ৰ পূজা হয়, কি কৰিলোঁ কি নকৰিলোঁ, আৰু উপায় নাই, কি কৰিম আৰু। এতিয়া আমি কালীবাৰী পূজাখনলৈ গৈ আছোঁ। এইখন পূজাতনো এইবাৰ কেনেকুৱা পেণ্ডেল দিছে আৰু কিমাননো কাম আগবাঢ়িছে চাওঁ ব'লক, আৰু লগতে আপোনালোককো দেখাওঁ। আগৰ দৰে তেনেকুৱা ডাঙৰ পেণ্ডেল দিয়া নাই, এবাৰ সৰুকৈ পেণ্ডেল দিছে অলপ। আৰু প্ৰতিমা এতিয়ালৈ অনা নাই, পূজালৈ সময় আছে যিহেতু। আৰু পেণ্ডেলটো নৰ্মেলেই দিছে, বহুত বেছি ডাঙৰকৈ দিয়া নাই। এইবাৰ সকলো পূজাতে পেণ্ডেলবিলাক বহুত নৰ্মেলকৈ দিয়া হৈছে আগৰ তুলনাত। এতিয়া আমি কামাখ্যা ষ্টেচন হৈ পেলাই চিটিৰ ফালে গৈ আছোঁ। কামাখ্যা ষ্টেচনটো আপোনালোকৰ সকলোৰেতো চিনাকিয়ে হয়। কামাখ্যা ষ্টেচনটো আগতকৈ বহুত বেছি ডাঙৰ হৈছে, নতুনকৈ গছ গছনিও বহুত ৰুইছে, খুব ধুনীয়া লগা হৈছে। আৰু এটা নতুন বস্তু হৈছে, ইয়াতে এটা ৰে'ল গেট বহাইছে। যিহেতু ট্ৰেফিক জামৰ কাৰণে সকলোৱে এইফালেদি যায়, সেইকাৰণে নতুনকৈ এইটো ৰে'ল গেট বহাই দিছে। আগতে নাছিলে এই ৰে'ল গেটটো, নতুনকৈ দিছে। মোৰ বহুত গৰম লাগিলে, সেইটো কাৰণে পানী কিনিব লৈছোঁ।
এতিয়া পানী কিনিলোঁ, পানী কিনি খাই লওঁ, খাই এতিয়া আমি চিটিৰ ফালে গৈ আছোঁ। আৰু চিটিৰ ফালে যাওঁতে আপোনালোকেতো জানে যে বহুত বেছি ট্ৰেফিক জামত ফচিব লাগিব। আজিকালি কোৱাৰ্টাৰৰ ভিতৰৰ এই ৰাস্তাটো বহুত বেছি ট্ৰেফিক জাম হয়। সকলোৱে এইটো ফালেৰে আহে যাতে, সেইটো কাৰণে এইটো ৰাস্তাটো বহুত বেছি ট্ৰেফিক জাম হৈছে। আগতে এই ৰাস্তাটো খালী আছিলে, কিন্তু আজিকালি এই ৰাস্তাটো বহুত বেছি জেম হৈ থাকে। ইয়াতে যোনটো পূজা মণ্ডপ আছে সেইটো এইবাৰ নতুনকৈ পকীৰে বনাই দিছে প্ৰতিমা থোৱা ঠাইডোখৰ, আগতে নাছিলে। আৰু মোৰ সন্মুখততো আপোনালোকে দেখিছেই ট্ৰেফিক জেম। হয়তো 2-3 ঘণ্টাৰ পিছত মই যোনটো ঠাইত গৈ আছোঁ এতিয়া সেই ঠাইতো গৈ পাম। তো আপোনালোকেও মোৰ লগত আহি থাকক। এতিয়া মই আহি ভঙাঘৰ পালোঁ। ভঙাঘৰ হস্পিটেলৰ সন্মুখত এখেতৰ চানা খাই খুব ভাল লাগে, আগে পিছেও মই খাওঁ সেইফালে গ'লে। তো অলপমান চানা খাই লওঁ। আৰু চানাখিনি বহুত জ্বলা আছিলে, যিহেতু মোৰ চৰ্দি লাগি আছিল, চানাখিনি খাই খুব ভাল লাগিছিল। এতিয়া মই হাতীগাঁৱৰ ফালে গৈ আছোঁ। আজি হাতীগাঁও মই বেলেগ এটা ৰাস্তাৰে গৈ আছোঁ, আগে পিছে মই এই ৰাস্তাটোৰে যোৱা নাই হাতীগাঁও। তো লগৰজনে ক'লে যে আজি নতুন এটা ৰাস্তাৰে যাওঁ। তো মই ভাবিলোঁ ঠিক আছে যাই চাওঁ আজি কেনেকুৱা লাগে সেই ৰাস্তাটো, আৰু আপোনালোকেও ক'ব এই ৰাস্তাটো কেনেকুৱা লাগে। মই আপোনালোকক দেখাবৰ কাৰণে ৰাস্তাটো চেষ্টা কৰিম। এতিয়া আমি আহি শান্তিপুৰ পালোঁ। শান্তিপুৰ ভৰলুৰ যোনখন চেক গেটৰ পূজা, সেই পূজাখন এইবাৰ পেণ্ডেলটো বহুত সৰুকৈ দিছে, হয়তো সৰুকৈ কৰিব, আগৰ দৰে পেণ্ডেল দিয়া নাই। আৰু কলেজৰ ফালেও একো ডেক'ৰেশ্যন কৰা নাই, এইবাৰ চবতে এনেকুৱা ধৰণৰে পূজা কৰিব চাগে। এতিয়া মই ঘৰত গৈ আছোঁ, আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ। পূজা মণ্ডপ মই যিমানখিনি পাৰোঁ সেইখিনি দেখালোঁ আপোনালোকক। মই ঘৰত আহি পাই দেখিলোঁ মোৰ টিকলাই বান্দৰৰ লগত খেলি আছে, দেখি খুব ভাল লাগিলে। তাই ভিতৰৰ পৰা চাই আছে বান্দৰকেইটাই কি কৰিছে কি কৰা নাই, সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি আপোনালোককো দেখাওঁ, আপোনালোকেও ভাল পাব এই ভিডিঅ'টো চাই পেলাই। আশা কৰোঁ
কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই আজি ভাল পাইছে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো পূজাছ ব্লগ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেখেতসকলে মোৰ চেনেলটো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ মোৰ ভিডিঅ'টো ইয়াতেই সামৰোঁ